হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত ব্ৰেডৰ পৰা কেনেকৈনো গোলাপ জামুন বনাব পাৰি তাকেই দেখাম। এয়া মই ব্ৰেডৰ পৰা গোলাপ জামুন বনাইছিলোঁ, ব্ৰেড গোলাপ জামুন। ব্ৰেডৰ পৰা গোলাপ জামুন বনাবলৈ একেবাৰেই সহজ হয়। ইয়াৰ বাবে লাগে ব্ৰেড, গাখীৰ আৰু প্ৰথমতে ব্ৰেডৰ কাষৰ অংশ কাটি ল'লোঁ এনেধৰণে। গোটেই কেইপিচ ব্ৰেডৰে কাষৰ ব্ৰাউন অংশ কাটি আঁতৰাই লৈছোঁ। এতিয়া ইয়াত গাখীৰ দি ধুনীয়াকৈ মঠি ল'ম। গাখীৰ জোখমতে দিব লাগে, যাতে বেছি ঢিলাও নহয় বা বেছি টানো নহয়। এতিয়া ধুনীয়াকৈ গোল গোল কৰি লৈছোঁ। যিকোনো চেপেই দিব পাৰি, দীঘলীয়া কৰোঁ বুলিলেও পাৰি, গোল গোল কৰোঁ বুলিলেও পাৰি, ডাঙৰকৈ বনাওঁ বুলিলেও পাৰি বা সৰুকৈ বনাওঁ বুলিলেও পাৰি। নিজৰ ইচ্ছা অনুসৰি শ্বেপটো দিব পাৰি। মই গোল গোলকৈ বনাইছিলোঁ। মঠি লোৱা ব্ৰেড গোটেইখিনি এটা এটাকৈ গোল গোল শ্বেপত বনাই ল'লোঁ। এয়া গোটেইখিনি ব্ৰেড গোল গোল বনাই হৈ গৈছে। অৱশ্যে মোৰ অলপ ডাঙৰ সৰু হৈছে, কোনোবাটো ডাঙৰ হৈছে, কোনোবাটো অলপ সৰু হৈছে। গোটেইকেইটা সমান চাইজৰ নাই হোৱা। এয়া তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগেই এটা এটাকৈ তেলত দি দিছোঁ আৰু সিজিবলৈ দিছোঁ। ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এয়া পূৰা তেলখিনি গৰম হৈ আছে আৰু মই এটা এটাকৈ দি আছোঁ। এয়া ধুনীয়া ৰং আহিলেই গোলাপ জামুনৰ। অলপ লৰাই ইফাল সিফাল কৰি দিছোঁ যাতে গোটেই ছাইডটো ধুনীয়াকৈ সিজে আৰু চাৰিওফালে একেটা ৰঙেই আহে। এনেকৈ গোলাপ জামুনখিনি সিজাই লৈছোঁ। চাওকচোন ইমান ধুনীয়া ৰং আহিছে। অলপ সময় এনেধৰণে সিজিবলৈ দিব লাগে আৰু ভালধৰণে সিজাৰ পিছত চুগাৰ চিৰাপো দিব লাগে। মই চুগাৰ চিৰাপখিনি বনাই থৈছিলোঁ আগতীয়াকৈ, সেইকাৰণে এতিয়া আকৌ অলপ উতলাই দিছোঁ। এয়া চুগাৰ চিৰাপত ধুনীয়াকৈ গোলাপ জামুনখিনি দি দিছোঁ। এয়া চাওক কি ধুনীয়া হ'ল। অলপ সময়ৰ পিছত গোলাপ জামুনকেইটা চুগাৰ চিৰাপৰ পৰা উঠাই দিলোঁ। ঘৰতে ইমান সহজতে ইমান ধুনীয়াকৈ গোলাপ জামুন বনালোঁ চাওকচোন। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু কমেণ্ট কৰিবচোন, আৰু ভাল লাগিছে যদি লাইক কৰি দিব।